Hello student, finally তোমালোকৰ 24 February সায়েন্সৰ এক্সামৰ কাৰণে ৰাকিবুল ছাৰৰ কমন আহি পৰিছে তো বহুতে আমাক কমেন্ট কৰি আছিল ৰাকিবুল ছাৰৰ কমন কোৱেশ্চনছ ভিডিও লাগে তো ইতিমধ্যে ৰাকিবুল ছাৰে আমাক আসামিজ আৰু ম্যাথছত যিখিনি কমন দিছিলে তাৰে 95 আসামিজত কমন আহিছিলে আৰু ম্যাথছত 45 মাৰ্কছৰ থিওৰি প্ৰশ্ন কমন দিছিলে তাতে 38 মাৰ্কছ ডাইৰেক্ট কমন আহিছিলে যিসকলে ভিডিও চাই গৈছিলা তেওঁলোকে নিশ্চয় জানা তো এতিয়া তোমালোকৰ বাবে আজি ৰাকিবুল ছাৰৰ সায়েন্সৰ কমন কোৱেশ্চন ভিডিও লৈ আহিছো তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা তেতিয়া তোমালোকে আগন্তুক 24 ফেব্ৰুৱাৰীত সায়েন্সত তোমালোকে ফিজিক্স আৰু বায়োলজি পাৰ্টৰ পৰা তোমালোকে এইখিনি প্ৰশ্ন তোমালোকে ভালকে পঢ়ি গলে 20 to 25 মাৰ্কছ তোমালোকে কমন পাই যাবা তো ৰাকিবুল ছাৰে তোমালোকক কেমিষ্ট্ৰি পাৰ্টৰ পৰা দিয়া নাই প্ৰথম তোমালোকৰ 5টা চেপ্টাৰ সেই 5টা চেপ্টাৰ তোমালোকে গুটেইখিনি পঢ়িবলৈ ট্ৰাই কৰিবা আৰু যদিও তোমালোকে গুটেইখিনি পঢ়িব নিবিচৰা তেন্তে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যাবা গৈ চাবা সেই 5টা চেপ্টাৰৰো কিছুমান কমন কোৱেশ্চন দিয়া আছে হেগিটা তোমালোকে চাব পাৰিবা আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত আছে আৰু তোমালোকৰ বাবে ৰাকিবুল ছাৰে ইমান কষ্ট কৰি এই প্ৰশ্ন পেপাৰখন প্ৰস্তুত কৰিছে তো ছাৰলে তোমালোক সকলোৱে কমেন্টছত থ্যাংক ইউ বুলি কবা তো এতিয়া তোমালোকে প্ৰশ্নখিনি চাই যোৱা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেমিষ্ট্ৰি পাৰ্টটো ফুল পঢ়িবলৈ ট্ৰাই কৰিবা চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈকে সেই 5টা চেপ্টাৰ তোমালোকক দিয়া নাই ইয়াতে তোমালোকক ছাৰে চেপ্টাৰ 6 ৰ পৰা কমন দিছে চেপ্টাৰ 15 লৈকে তো বাকি চেপ্টাৰখিনি তোমালোকে ফুল পঢ়িব ট্ৰাই কৰিবা তেতিয়া তোমালোকে ভাল এটা মাৰ্কস পাব পাৰিবা আৰু হেকিটা চেপ্টাৰৰ যদি তোমালোকৰ কমন লাগে তেন্তে আমাৰ হোৱাটছআপ চেনেল ভিজিট কৰা তাতে পাই যাবা তো তোমালোকে ইয়াতে চাইছা ধুনিয়াকে টপিকবোৰ লিখা আছে তোমালোকক এনেকে ডাইৰেক্ট কমন কোৱেশ্চন দি দিলে তেনেকে নহব তোমালোকে চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়াত ইয়াতে তোমালোকে যিখিনি টপিক পাইছা এই টপিকখিনি ভালকে চাবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে সাৰে কৈছে যে তোমালোকৰ এই কেটা টপিক চেপ্টাৰ 6 ৰ পৰা যদি তোমালোকে এই কেটা টপিক ভালকে পঢ়া এইকেটা টপিকৰ পৰা তোমালোকে 3 মাৰ্কস কমন কোৱেশ্চন পাই যাবা নেক্সট তোমালোকৰ আছে চেপ্টাৰ 7 তো চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় তো নিয়ন্ত্ৰণ আৰু সমন্বয় তোমালোকে ইয়াতে থকা টপিকখিনি চাবা ইয়াতে তোমালোকে যিখিনি টপিক আছে এইখিনি যদি ভালকে চোৱা তেন্তে ইয়াতে চিত্ৰ এটাও দিয়া আছে ওপৰটো আছে দিলে তোমালোকৰ এটা চিত্ৰ তো এইখিনি যদি তোমালোকে চেপ্টাৰ 6 ৰ পৰা এই টপিকখিনি পঢ়া ইয়াৰে তোমালোকে 3 মাৰ্কস ডাইৰেক্ট কমন পাবা চেপ্টাৰ 7 ৰ পৰা তাৰ পিছত নেক্সট চেপ্টাৰ 8 তো চেপ্টাৰ 8 ত আছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তো জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে চেপ্টাৰ 8 ৰ পৰা তোমালোকে এইখিনি টপিক চাবা ইয়াতে যিখিনি আছে এইখিনি চালে তোমালোকৰ কমন পৰি যাব নেক্সট তোমালোকৰ চেপ্টাৰ 9 তো চেপ্টাৰ 9 বংশগতি আৰু ক্ৰম বিকাশ তো এটো চেপ্টাৰৰ পৰা তোমালোকে ইয়াতে ধুনিয়াকে পেজ নম্বৰ লিখা আছে এইটা ভালকে চাবা এইটা চালে হৈ যাব তাৰ পিছত নেক্সট আছে চেপ্টাৰ 10 তো চেপ্টাৰ 10 ত তোমালোকৰ ইয়াতে ধুনিয়াকে লিখা আছে এইকিটা টপিক এইকিটা ইয়াতে যিখিনি দিয়া আছে এইখিনি যদি তোমালোকে ভালকে পঢ়া ইয়াৰ পৰা তোমালোকৰ 100% চেপ্টাৰ 10 ত যিখিনি প্ৰশ্ন আহিব গুটেইখিনি তোমালোকৰ কমন পৰিব তাৰ পিছত নেক্সট চেপ্টাৰ 11 তো চেপ্টাৰ 11 তো তোমালোকে ইয়াতে যোনখিনি টপিক পাইছা অনুশীলনীৰ প্ৰশ্ন যিখিনি ইয়াতে 6 10 11 12 and 13 আকৌ ওপৰতো এনেকে দিছে এইখিনি ভালকে তোমালোকে চাবা প্ৰশ্নৱালী তো এইখিনি পঢ়িলে তোমালোকে চেপ্টাৰ 11 ৰ পৰা কমন পাই যাবা তাৰ পিছত নেক্সট চেপ্টাৰ 12 তো চেপ্টাৰ 12 ত তোমালোকৰ উদাহৰণ এইখিনি চাবা আকৌ পেজ নম্বৰ ইয়াতে লিখি দিছে আকৌ অনুশীলনীৰ প্ৰশ্ন 8 আৰু 10 নম্বৰটো চাবা আৰু এইখিনি চালে তোমালোকে যিকোনো এটা 3 মাৰ্কছৰ কোৱেশ্চন তোমালোকে ডাইৰেক্টলি কমন পাই যাবা তাৰ পিছত চেপ্টাৰ 13 তো চেপ্টাৰ 13 ত তোমালোকৰ ইয়াতে যিখিনি পেজ আছে পেজ নম্বৰ দিয়া আছে ধুনিয়াকে ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰে তোমালোকৰ চেপ্টাৰ 13 ত যিমানখিনি প্ৰশ্ন আহিব 100% তোমালোকৰ এই টপিকখিনিৰ পৰা আহিব বা এই কোৱেশ্চনখিনিৰ পৰা আহিব প্ৰশ্নৱালী দিয়া আছে প্ৰশ্নৱালী তোমালোকৰ ধুনিয়াকে পেজ নম্বৰ আকৌ প্ৰশ্নৱালী কিমান নম্বৰ প্ৰশ্ন ধুনিয়াকে ইয়াতে লিখি দিছে তোমালোকে তোমালোকৰ বুকত ভালকে উলাই লবা আৰু চিন দি লবা তাৰ পিছত নেক্সট চেপ্টাৰ 14 তো চেপ্টাৰ 14 ত ইয়াতে চাইছা তোমালোকে পেজ নম্বৰ ধুনিয়াকে দিয়া আছে কোনটো কোনটো প্ৰশ্ন তোমালোকে চাব লাগিব তো এইটা ভালকে চাবা ইয়াৰ পৰা তোমালোকৰ 100% আহিব চেপ্টাৰ 14 ৰ যিমানখিনি প্ৰশ্ন আহে হেখিনি কমন পাই যাবা তাৰ পিছত নেক্সট তোমালোকৰ আছে চেপ্টাৰ 15 তো চেপ্টাৰ 15 তো ইয়াতে পেজ নম্বৰ ধুনিয়াকে লিখা আছে আকৌ অনুশীলনীৰ তোমালোকে 7 and 8 নম্বৰ কোৱেশ্চনটো চাব লাগিব আৰু এইখিনি যদি ভালকে চোৱা ইয়াৰ পৰা তোমালোকে 2 নম্বৰৰ এটা প্ৰশ্ন ডাইৰেক্ট কমন পাই যাবা আৰু এটো 100% শিওৰ হয় নেক্সট লাষ্ট তোমালোকৰ আছে চেপ্টাৰ 16 তো চেপ্টাৰ 16 ৰ পৰা তোমালোকে
তিনি নম্বৰৰ 100% শিওৰ এটা পাবা এইখিনি ভালকৈ চালে পেজ নাম্বাৰ 269ৰ প্ৰশ্নাংক 1 আৰু 2 পেজ নাম্বাৰ 273ৰ প্ৰশ্নাংক 1 and 2 এণ্ড অনুশীলনী প্ৰশ্নাংক 1 2 4 and 7 তো এইকেইটা তোমালোকে ভালকৈ চাবা ইয়াৰে তোমালোকে এটা 3 মাৰ্কছৰ 100% শিওৰ কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ইয়াতে যিখিনি প্ৰশ্ন আছে চেপ্টাৰ 6ৰ পৰা চেপ্টাৰ 15 লৈকে এই গোটেইখিনি প্ৰশ্ন যদি তোমালোকে ভালকৈ পঢ়া তেন্তে তোমালোকে ইয়াৰে 20 to 25 মাৰ্কছ 100% শিওৰ তোমালোকে থিওৰিত পাই যাবা আৰু প্ৰথম 5টা চেপ্টাৰৰ আমি কমন দিয়া নাই সেইখিনি আমাৰ হোৱাটছআপ চেনেলত দিয়া আছে তোমালোকে গৈ চাব পাৰা তো ছাত্ৰ ছাত্ৰীসকল যিসকলে এমচিকিউৰ বাবে চিন্তিত হৈ আছা তোমালোকে এমচিকিউৰ কাৰণে আমাৰ ই-বুকখন যদি লৈছা তেন্তে তোমালোকে চিন্তা কৰিব নালাগে আমাৰ ই-বুকৰ পৰাই গোটেইখিনি এমচিকিউ কমন পৰিব আৰু যোনে এতিয়াও আমাৰ সায়েন্সৰ ই-বুকখন লোৱা নাই তেওঁলোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত কন্টেক্ট কৰি তোমালোকে আমাৰ ই-বুকখন লৈ ল'ব পাৰা আৰু ছাত্ৰ ছাত্ৰীসকল ই-বুকৰ কাৰণে তোমালোকে কেৱল 99 পেমেন্ট কৰিব লাগিব তো তোমালোকে ভালকৈ কিনি চাই যোৱা আৰু এক্সামৰ কাৰণে তোমালোকক অল দা বেষ্ট থাকিল